লাওপাটি মধ্য ইংৰাজী বিদ্যালয়ত ইতিমধ্যে বানপীড়িত লোকসকলক ইয়াতে শিবিৰ স্থাপন কৰা হৈছে। ইয়াৰ কেইবাখনো গাঁৱৰ লোকসকল ইয়াত আহিছে আৰু আমাৰ তিনিচুকীয়া জিলাৰ লায়ন্স ক্লাবৰ মেম্বাৰসকলে তেখেতসকলে শিবিৰৰ ব্যক্তিসকলক কিছু সাহায্য প্ৰদান কৰিবলৈ আহিছে। মই প্ৰথমতে তিনিচুকীয়া চেয়াৰপাৰ্চন লায়ন্স ক্লাবৰ তেখেতে দুআষাৰ ক'ব নিশ্চয় কি লৈ আহিছে আপোনালোকে ইয়াত দিবলৈ? এফালে আপনার চূড়া আছে, বিস্কুট আছে, বাচ্চাগুলোর আপনার দুধ আছে, আর তার পিছত গুড় আছে, আর মুড়ি আছে, আর চাউল আছে। আপোনালোকে আগতেও নিশ্চয় এনেকুৱা ধৰণে সহযোগিতা আগবঢ়ায়? আগতে কৰিছোঁ, দুইজন ঘাটে আগতে কৰিছোঁ। মই এতিয়া আপোনাৰ ৰক্ষা কৰি দিছোঁ কি আগত আমাৰ এইভাবে বিশ্বাস কৰিছোঁ। ইয়াত পৰিৱেশটো কেনেকুৱা পালে? মানে মানুহবোৰ ছেফ হৈ আছেনে? মানুহগুলো পুরো সেফ আছে, খোৱা বোৱা আৰু পাইছে একদম পুরো ভাল আছে, এখানে কোনো মানে দিগদারি নাই। প্ৰশাসন ব্যৱস্থাও ইয়াত মানে সহযোগিতা আগবঢ়াইছে। মেডিকেল ইউনিট আমি দেখিছোঁ ইয়াতে মেডিকেল ইউনিটৰ মানুহ আহিছে। মেডিকেল ভ্যান আছে, তারপর খাওয়া দাওয়া ভাল আছে। প্ৰশাসন পুরা দেখৰেখ আছে। থেংক ইউ। আৰু কোনোবাই ক'ব নেকি? মই ক'ব পাৰোঁ। মই এতিয়া প্ৰেচিডেণ্ট হৈছোঁ। এতিয়া আপোনাৰ যেনেকুৱা স্কুলত এইটো আপোনাৰ কৰি আছে, প্ৰবন্ধ কৰিছে, এইটো খুব ভাল প্ৰবন্ধ কৰিছে। আৰু যিমান পানীখন ভিতৰত আপোনাৰ সেইটো মানুহ চব থাকিছে এতিয়া, এইটো বহুত ভাল পাইছোঁ মই। আৰু এতিয়া বিচাৰিছোঁ কি কিবা এটা আৰু হেল্প লাগিলে আমি কৰিব পাৰিম। নিশ্চয় নিশ্চয়, ধন্যবাদ। আৰু ছাৰ ক'ব কিবা? ক'বলৈ ওলাইছোঁ মানুহখিনি, এই মানুহখিনিক দেখি আমাৰ মনটো সঁচাই বেয়া লাগিছে। কাৰণ প্ৰায় মোৰ দেন 200 ল'ৰা ছোৱালীৰ সৈতে ইমান এটা শোচনীয় অৱস্থা আছে। বানপানীয়ে যিটো আমাৰ ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰে, তেওঁলোকক আমি কিবা এটা হেল্প কৰিব পাই আমি আনন্দিত হৈছোঁ। যদিও মনটো বেয়া লাগে কাৰণ তেওঁ 3-4 দিন এনেকুৱা এটা স্কুলতে আছে চব একেবাৰে। আৰু ইয়াক আমাৰ প্ৰশাসনে লৈছে যথেষ্ট, তথাপিও আৰু যেন আমাৰ কৰিবলগীয়া বহুত আছে, আমি তেনেকৈ ফিল কৰিছোঁ। কাৰণ আমি বুজি পাইছোঁ আমাৰ। ধন্যবাদ ছাৰ। আৰু ক'ব লাগে বহুত কষ্টত আছে, দেখিছোঁ, দেখি পেলাই নিজৰো বেয়া লাগিছে। আমি অলপ সহায় কৰিবলৈ আহিবলৈ পাই খুব ভাল পাইছোঁ। মানে এইটো আমাৰ সহায়টো একোৱেই নহয় আৰু বহুত কিবাকিবি লাগে, কিন্তু তথাপিতো আমাৰ ফালৰ পৰা যিমান পাৰিছোঁ কৰিছোঁ। ভৱিষ্যতেও আমি এনেকুৱা কিবা প্ৰব্লেম হ'লে আমাক খবৰ দিব, তেতিয়া আমি আহিম, এইবিলাক হেল্প কৰিম। নিশ্চয় নিশ্চয়। ছাৰ কিবা? No comment, everything is good. আমাৰ উৎপল বৰুৱা ছাৰ আছে। একচুৱেলি আজি ব্ৰহ্মপুত্ৰৰ গোটেই উপনৈ ইয়াত পানীখিনি লাওপাটি বিশেষকৈ এইটো এটা লোৱাৰ পৰ্চনত আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এই পৰ্চনটোত ব্ৰহ্মপুত্ৰৰ উপনৈ পানী আহি বৃহত্তৰ লাওপাটি এৰিয়াটোত আপোনাৰ বানপানী হৈ যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। ইয়াত শ ঘৰ মানুহৰ একচুৱেলি ক্ষতিগ্ৰস্ত হৈছে। এই গোটেই মানুহবোৰ আহি আপোনাৰ লাওপাটি মধ্য ইংৰাজী বিদ্যালয়ত তেওঁলোকে কেম্প কৰিছে, কিন্তু কেম্পৰ যিটো প্ৰথম অৱস্থাত খুব দুৰ্দশা আছিলে, তেওঁলোকৰ কেম্প ইনচাৰ্জে মোক ফোন কৰিছিলে। তেওঁলোকে জনালে যে আপোনালোকে যদি পাৰে লায়ন্স ক্লাবৰ তৰফৰ পৰা কিবা এটা সহায় আগবঢ়াওক। আৰু সেই সূত্ৰে মই লায়ন্স ক্লাবৰ সভাপতি সম্পাদক আদি কৰি আমাৰ প্ৰাক্তন যিসকল বিষয়ববী আছিলে সকলোকে জনালোঁ বিষয়টো, আৰু জনাই তেওঁলোকক কালিৰ ভিতৰতে আমি গোটেইখিনি যোগাৰ কৰি আজি এওঁলোকক আমি যিমান পাৰি আমাৰ তৰফৰ পৰা এটা ক্ষুদ্ৰ পৰিমাণৰ এটা সাহায্য দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এইখিনি আমি যথেষ্ট নহ'লেও আমি তেওঁলোকক পৰৱৰ্তী দিনত তাৰ সহায়ৰ প্ৰতিশ্ৰুতি দি আহিছোঁ। ধন্যবাদ। ঠিক আছে। এই আমাৰ কেম্পৰ ভিতৰলৈ মই অলপ দেখুৱাব বিচাৰিছোঁ। ইয়াতে মধ্য ইংৰাজী বিদ্যালয়খনত এখন পাৰ্কৰ ব্যৱস্থা আছে। ইয়াত শিশুসকলে খেলা ধূলা কৰি আছে। তেওঁলোকে নিশ্চয় বহুত এই বিপদৰ সময়তো অকণমান সময় মনৰ কিছু আনন্দ ল'ব পাৰিছে। ইয়াৰে লাওপাটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ আছে আমাৰ ইয়াতে। ছাৰ, ইয়াত কেতিয়াৰ পৰা হৈ আছে কেম্পটো? 1 জুলাইৰ পৰা। 1 জুলাইৰ পৰা হৈ আছে। কিমান মানুহ আছে ইয়াতে? 315। 315। বেজটা কিবা মেইনটেইন কৰিছে? কৰিছোঁ। কিবা অসুখ বিসুখ হৈছে নেকি মানুহবিলাকৰ? কি কয়? অসুখ বিসুখ কিবা হৈছে নেকি? মেডিকেল টিম এটা আহিছে, মানে সৰু সুৰা অসুখ বিসুখ হৈছে? হয়। আৰু ইয়াত থকাৰ যিখিনি সুবিধা, সেই সুবিধাখিনি আপোনালোকে দিবলৈ চেষ্টা কৰিছে? আপুনি ইয়াত দিনে নিশা লাগি আছে? আপোনাৰ ষ্টাফৰ বাকী সকলো আহিছে নেকি? আহিছে 2-এজন। হয়। খোৱা বোৱাৰ ব্যৱস্থাবোৰ যিসকল বানপীড়িত লোক আছে তেওঁলোকে পাইছেনে? পাইছে ন? ঠিক আছে। পৰ্যাপ্ত হোৱা নাই, যিমান খাব লাগে আৰু। হয়। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগিতা কৰিছে? দল সংগঠনবিলাকে আহিছে। চৰকাৰীভাৱে কিবা কিবি দিছেনে ইয়াত?
দিছে সাহায্য প্ৰদান কৰিছে। সাহায্য প্ৰদান কৰিছে। আজি লায়ন্স ক্লাবৰ ফালৰ পৰাও আহিছিলে নিশ্চয়? আহিছে হয়, আৰু আমাৰ বিধায়কৰ ফালৰ পৰাও কোনোবা আহিছিলে নিশ্চয়? বিধায়কৰ ফালৰ পৰা আহিছে। হয়, তেখেতে অলপ দেৰি কৰিছে। হয়, বিধায়কৰ পত্নী আহিছিলে। আহিছিলে। হয়, ঠিক আছে, ধন্যবাদ ছাৰ। পাতি এলেকাত যিহেতু বানপীড়িত লোকসকল যথেষ্ট বানৰ উপদ্ৰৱত থাকিব নোৱাৰি এই লাওপাতি মধ্য ইংৰাজী বিদ্যালয়ত তেওঁলোকে শিবিৰ পাতিছেহি, আৰু এই শিবিৰত আপুনি নিশ্চয় কিবা দায়িত্ব আছে? মানে এই পৰিচালনাৰ দায়িত্ব আছে, যাতে মানে যদি দল সংগঠনে যিবিলাকৰ বান সাহায্য যিকোনো দিব আহিব তেওঁলোকক যে ৰিচিভ কৰি নিশ্চয়তো যিটো দল সংগঠন আহিব কোনোবাটো কাৰোবাকতো এটা মুৰব্বী আছে বুলিতো ভাবিব, তাকে সেইকাৰণে আমি পৰিচালনা কৰিবৰ কাৰণে। আপুনি এখন গাঁৱৰে? মই এখন গাঁৱৰে। ইয়াত ৰাতি পোহৰৰ ব্যৱস্থাটো কৰা হৈছে? পোহৰ ব্যৱস্থাটো আমাৰ বিশেষকৈ যেতিয়া পানীৰ কাৰণে আমাৰ কাৰেণ্টটো হয়তো পানীত শ্বৰ্ট হ'বৰ কাৰণে যাতে আমি কেণ্ডেলটোহে আমি ৰাতি ব্যৱহাৰ কৰিছোঁ। পানী অলপ শুকাইছেনে? পানী যথেষ্টখিনি গৈছে, কিন্তু শুকালেও আমাৰ পৰিয়ালবৰ্গ গৈ তাত মানে থিতাপি ল'ব থাকিব পৰা অৱস্থাটো হোৱা নাই এতিয়ালৈকে। বাকী টয়লেটৰ ব্যৱস্থা ঠিকে আছে? টয়লেটৰ ব্যৱস্থা ঠিকে? টয়লেটৰ ব্যৱস্থা এতিয়ালৈকে গাঁৱৰ ঘৰত গৈ মানে কৰিব পৰা অৱস্থা হোৱা নাই। পুলিচ প্ৰশাসনৰ মানুহ আহিছে নেকি? পুলিচ প্ৰশাসনৰ মানুহ আহিছিলে, তেওঁলোকে যিখিনি কৰিব লাগে কৰি গৈছে। ঠিক আছে, কিন্তু আমাৰ যিখিনি আমাৰ কেম্পত যিখিনি সাহায্য যিখিনি গাঁৱৰ লগত যান বিভাগৰ লগত যিখিনি যোগাযোগ কৰি দিবলৈ চব কৰি দিছে তেওঁলোকে। যিহেতু আমাৰ 29 তাৰিখে ইয়াত আমাৰ জিলা প্ৰশাসন উপায়ুক্ত আহি গৈছে, তাৰমানে এডিশ্যনেল দি আছে, চাৰ্কল অফিচাৰ আহি গৈছে, প্ৰতিটো বিভাগৰ আহি গৈছে। আমাৰ বিশেষকৈ স্বাস্থ্য বিভাগৰ 30 তাৰিখৰ পৰাই কণ্টিনিউৱাছ আহি আছে। আজিও আপুনি দেখিছে 2টা কেম্প বহি আছে। এটা যিহেতু ৰাষ্ট্ৰীয় ডিষ্ট্ৰিক্টৰ পৰা আহিছে, আজি এটা আমাৰ কাকপথাৰ ব্লকৰ পৰা আৰু ডাঙৰী হস্পিটেলৰ পৰা হৈ আছে। ইয়াত কেইদিন হ'ল আপোনালোকৰ? আমি আজি 3 দিন হ'ব। 3 দিন হৈছে। আপোনালোকৰ নিজৰ ঘৰবিলাক কি ডুবি গৈছে নেকি? ডুবি গৈছে, সেইকাৰণেতো আহিছোঁ। পুৰা পানী হৈ আছে? চাংঘৰত পানী সোমাই গৈছে। বস্তু বাহানি কি কৰিম আৰু পালেঙৰ ওপৰত উঠাই থৈছোঁ, আৰু পানীটো আছে। গৰুটো মৰিলে বোলে। গৰু মৰিছে? ইমান হেৰিটো সোমাই গৈছে ন, মাটিটো পকা মাটিটো, পলৰ মাটিটো ইমান ক'ত থাকিব গৰু? পানীটো এতিয়া আপোনালোকৰ ধৰক এইফালে ৰাস্তাটো এইফালে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে।